মেনাৰ্কি বেচিকেলি যেতিয়া আমাৰ প্ৰথমবাৰৰ বাবে মেনষ্ট্ৰুৱেল পিৰিয়ড আহে, যোনটো আমি পিৰিয়ডছ বুলি কওঁ, তো ফাৰ্ষ্ট টাইমৰ বাবে যেতিয়া আহে সেইটো মেনাৰ্কি বুলি কোৱা যায়। সেইটো আপোনাৰ ভেৰিয়েবল হয়, তো সেইটো বহুত ফেক্টৰ্ছৰ ওপৰত ডিপেণ্ড কৰে। চ' যোনটো আমি মিন এজ লওঁ, মিন এজটো আমি 12 ইয়াৰ্ছ লওঁ, কিন্তু 9 to 14 ইয়াৰ্ছৰ ভিতৰত কেতিয়াও মানে হ'ব পাৰে, আৰু উইচ ইজ পাৰফেক্টলি নৰ্মেল। আৰু ফাৰ্ষ্ট টাইমৰ বাবে আহে তো মানে এইটো বহুত বস্তু যেনেকে ডিপেণ্ড কৰে কি মাকৰ কেতিয়া হৈছিল, মানে ফেমিলিত কেতিয়া হৈছিল। চ' বাট মিন এজ 12 বুলি লওঁ, বাট কাৰোবাৰ 10 বছৰটো আহিব পাৰে, কাৰোবাৰ 9 বছৰটো আহিব পাৰে, কাৰোবাৰ 14 বছৰটো আহিব পাৰে। আৰ্লি মেনাৰ্কিটো বেচিকেলি যদি মিন এজটো আমি 12 ইয়াৰ্ছ লৈছো, কিন্তু আমাৰ যদি 12 ইয়াৰ্ছৰ আগতে বা 9 বছৰ আগতে হয়, তো সেইটো আৰ্লি মেনাৰ্কি বুলি ক'ব পাৰো আমি। যেনেকে কাবাৰ যদি 10 বছৰতে হৈছে, তো আমি ক'ব পাৰো যে হা মেনাৰ্কিটো জল্দি আচিভ কৰিলে তাই। তো তাৰ বহুত ৰিজন থাকে, যেনেকে জেনেটিক থাকে, মাকৰ কেতিয়া আহিছিল বা আইতাকহঁতৰ কেতিয়া আহিছিল, তো সেইটো ফালৰ পৰাও বহুতৰ হয়। আৰু কিছুমানৰ কি হয় নহয়, যে সৰুতে সেইটো বয়সত কিছুমান ছোৱালী বহুত বেছি শকত হৈ যায়, কেতিয়াবা নটিচ কৰিব পাৰে। তো সেই সিহঁতৰ কি হয়, বডিত ইষ্ট্ৰজেন লেভেলটো বেছি হৈ যায়। উইথ অবেচিটি, উইথ শকত হলে বডিত ইষ্ট্ৰজেন বোলা এটা হৰমন আছে আমাৰ, সেইটো বাঢ়ি যায়। তো তাহাঁতৰ চান্সেছ থাকে যে বেছি আৰ্লি মেনাৰ্কি হওক। আৰু কিছুমান এনভাইৰনমেন্টেল ফেক্টৰ্ছ আছে, সেইবিলাক হলে কি হয় কি আহাই নাই মেনাৰ্কিটো। তো কিছুমান ছোৱালী বহুত বেছি ষ্ট্ৰেছ সেইটো বয়সতে লৈ লয়, যে পঢ়াৰ ষ্ট্ৰেছ, মানে বহুত কেইটা বস্তু দি দিয়ে যে কেতিয়াবা পেৰেণ্টছে কি গানতো গৈ আছে, নাচত গৈ আছে, স্পৰ্টছত গৈ আছে, পঢ়াত গৈ আছে। চ' পুৰা মানে চাইকেলটো ডিছবেলেঞ্চ হয়, তো কেতিয়া সিহঁতৰ লেটো হ'ব পাৰে আৰু কিছুমানৰ আৰ্লিও হ'ব পাৰে। বেচিকেলি আমাৰ ছোৱালী বিলাকৰ যোনটো গ্ৰথ স্পাৰ্ট হয়, আমাৰ চবেই কয় যে ছোৱালীৰ হাইটটো আগতে বাঢ়ে বুলি, ল'ৰাবিলাকৰ পিছলে বাঢ়ে। তো এইটো গ্ৰথ স্পাৰ্টটো যোনটো হয়, এইটো মানে যদি আপোনাৰ হৈ গৈছে যে ছোৱালীজনী বহুত বেছি হাইট আচিভ কৰিছে, দেন ইউ শুড ন' দেট অকে মেনাৰ্কি আহিবলৈ হৈছে। তাৰপিছত ব্ৰেষ্ট ডেভেলপমেন্ট এটা বস্তু হয়, যোনটো প্ৰথমতেতো বিৰাট সৰু সৰু থাকে, বাট আমাৰ ষ্টেজিং কৰা যায় গাইনকলজিত। তো ব্ৰেষ্ট ডেভেলপমেন্টটো ষ্টাৰ্ট হয়, দেন ইউ কেন ন' দেট আচ্ছা আহি আছে মেনাৰ্কি। আৰু পিউবিক এণ্ড আণ্ডাৰ আৰ্মছত হেয়াৰ গ্ৰথ ষ্টাৰ্ট হ'ব পাৰে, তেতিয়াও আপুনি ভাবিব পাৰে যে অকে মোৰ ছোৱালীজনীৰ মেনাৰ্কি আহিবলৈ হৈছে। তাৰপিছত আচানক লাইক মুড চুইংছ হ'ব পাৰে, সিহঁতৰ ইম'চনেল ইমবেলেঞ্চ হ'ব পাৰে, অল দোজ থিংছ বিকজ হৰমনছ মানে এক্ট কৰা ষ্টাৰ্ট হৈছে। তো বাকী হ'ব পাৰে কিছুমানৰ ভেজাইনেল ডিscharge ইনক্ৰিজ হৈ যাওক, তো ভেজাইনেল মানে তল ফালেদি যদি পানী গৈ আছে কাবাৰ। আৰু কিছুমানৰ হ'ব পাৰে যে একনি ষ্টাৰ্ট হৈছে, বা এবডমিনেল ক্ৰাম্প মানে পেটৰ বিষ, যোনটো আপুনি মেনষ্ট্ৰুৱেল ক্ৰাম্প কৈছিল। তো সেইবিলাক বস্তু যদি হয়, দেন মানে আমি ভাবিব পাৰো যে the girl is approaching menarche. ফিজিঅলজিক্যাল চেঞ্জেছ মেনাৰ্কি হোৱা মানে হ'ল যে তাইৰ মেনষ্ট্ৰুৱেল চাইকেলটো ষ্টাৰ্ট হৈ গৈছে, দেট মিনছ তাইৰ বডিত হৰমনেল চেঞ্জেছ আহিছে। ফিজিঅলজিক্যাল চেঞ্জেছ ইজ মানে বডিত কি আমাৰ চেঞ্জ আহিছে, তো হৰমন ইষ্ট্ৰজেন প্ৰজেষ্ট্ৰন আহি গৈছে। তো সেইটো কাৰণে বডিত হৰমনেল চেঞ্জ আহিছে, অভাৰিয়ে এগ ৰিলিজ কৰা ষ্টাৰ্ট কৰিছে, তো অভাৰিত চেঞ্জ আহিছে। আকৌ ইউট্ৰাছৰ কাৰণে যোনটো আমাৰ বাচ্চাদানী হয়, সেইটো ইউট্ৰাছৰ কাৰণে এগ ৰিলিজ হৈছে, মেনষ্ট্ৰুৱেশ্যন হৈছে, মানে সি ভাবিছে যে প্ৰেগনেঞ্চি এপ্ৰচ কৰিব। তো সদায় মাহেকীয়া বস্তুটো আমাৰ হয়, মেনষ্ট্ৰুৱেশ্যনটো হয়, তো সি ইউট্ৰাছেও নিজক হেৰি কৰে যে ক'ৰবাত যদি প্ৰেগনেঞ্চি হৈ যায়, যে মই প্ৰেগনেঞ্চিটো ছাষ্টেইন কৰিব পাৰো। তো ইউট্ৰাছৰ যোনটো লাইনিং হয়, সেইটোও ঠিক হৈ যায়। বাকী ব্ৰেষ্ট বিলাক গ্ৰ' কৰা ষ্টাৰ্ট কৰে, আৰু যোনটো ফিজিঅলজিকেল চেঞ্জত আহে। বডি চেঞ্জটো কি হয়, নটিচ কৰিব পাৰে, এইটো ছোৱালী বিলাকৰ এইটো টাইমত কি হয় যে হিপছত বেছি ফেট আহি যায়, ব্ৰেষ্টৰ জেগাত বেছি ফেট আহি যায়, আৰু অলপমান হিপটো ব্ৰড হৈ যাব পাৰে। পেলভিক অৰ্গেন যোনবিলাক ইউট্ৰাছ অভাৰি হয়, সিহঁতক ভালকে একমডেট কৰিবলৈ কাৰণে। আমাৰ কি হয় যে আমাৰ কোৱাই নহয় যে এনেকুৱা এনেকুৱা বস্তুটো হ'ব পাৰে, আৰু যেতিয়া হয় বহুত এটা অভাৰৱেলমিং বস্তু হৈ যায় যে অকে তুলনি হ'ল, ছোৱালীজনী হেৰি হ'ল। এটা চাইকলজিকেল ইম্পেক্টটো পৰে, আৰু তাইৰ পেইনো হ'ব পাৰে। তো এবডমিনেল মেনষ্ট্ৰুৱেল ক্ৰেম্প হ'ব পাৰে, যোনটো কাৰণে তাই মানে ইট কেন বি আ ভেৰি নিউ থিং ফৰ হাৰ। তো বেচিকেলি ভাল এইটোৱে হ'ব যে অপেন কমিউনিকেশ্যন কৰে পেৰেণ্টছে,
মাদাৰ্স বিলাক বহুত বেছি ৰেছপন্সিবল হয় এইটো কথাৰ কাৰণে যে যদি 9 years আহিছে আৰু এইবিলাক বস্তু দেখিছে যে গ্ৰোথ স্পাৰটো হ'ল, ব্ৰেষ্ট ডেভেলপমেন্ট হৈ আছে, তো তাইক প্ৰিপেয়াৰ কৰা যে এনেকুৱা এটা বস্তু হয়, মানে তোমাৰ লগত হ'ব পাৰে যে তলফালি ব্লাড হ'ব পাৰে কেতিয়াবা, তো ভয় নাখাবা, ব্লাড ওলালে আমাক জনাবা কি হয়, কমিউনিকেট কৰি বস্তুটো কি হয় তাইক জনাবলৈ কাৰণে তাইৰ লগত বুক শ্বেয়াৰ কৰিব পাৰে, ছেক্স এডুকেশ্যনো অলপ অলপ শ্বেয়াৰ কৰিব পাৰে যে এইটোৰ কাৰণে, বিকজ যেতিয়া বস্তুটো মেনষ্ট্ৰুৱেশ্যন হ'ব তো তাই জানা তাইৰ ৰাইট আছে যে কিয় হৈ আছে আৰু কিহৰ কাৰণে হয়, চ' সেইবোৰ এডুকেট কৰা। আৰু তাইৰ বিকজ তাইৰ কাৰণে বহুত নতুন হৈ যাব টু চি পেডছ এণ্ড ভেজাইনেল টাম্পুনছ, যোনবিলাক বস্তু মেনষ্ট্ৰুৱেশ্যনত ইউজ হয়, তো অলপমান সেই বস্তুটো কোৱা ইম্পৰ্টেণ্ট হয় যে এনেকুৱা পেড আহে তো তুমি সেইটো লগাব লাগিব, পেণ্টিৰ ওপৰত লগাব লাগিব, মানে ডিটেইলছত কোৱাটো একো বেয়া কথা নহয়, বিকজ সেইটোৰে তাই প্ৰিপেয়াৰ হৈ যাব। আৰু যেতিয়া আহিব মেনষ্ট্ৰুৱেশ্যন ফাৰ্ষ্ট টাইম, দেন মানে শ্বি ৱন্ট বি স্কেয়াৰ্ড, তাই ভয় নাখাব আৰু বস্তুটো বুজি পাব, বিকজ অলৰেডি তাই যোনটো হৰমনেল চেঞ্জ আহিব বডিত, তাইৰ কাৰণে তাই ইম'চনেলি উইক হ'ব পাৰে, অলপমান লেবাইল হ'ব পাৰে, তো তাইক যদি বস্তুখিনি অলৰেডি জানে তাইৰ কাৰণে অলপ ইজি হ'ব ছোৱালীজনীৰ কাৰণে। বহুত ইম্পৰ্টেণ্ট হয় মেনষ্ট্ৰুৱেল হাইজিন। আমি বহুত কথা কওঁ যে মেনষ্ট্ৰুৱেল হাইজিন মেইনটেইন কৰিব লাগে, হেৰি কৰিব লাগে, কিন্তু সঁচাকে কোনে মেনষ্ট্ৰুৱেল হাইজিন কি হয় গম পাইছে নে নাই, সেইটো বহুত ইম্পৰ্টেণ্ট হয়। যেনেকে আপুনি কিমান টাইমৰ পিছত আপুনি পেড চেঞ্জ কৰে, কিমান টাইমৰ ভিতৰত আপুনি ৱাশ্ব কৰে নিজৰ প্ৰাইভেট পাৰ্টছ ডিউৰিং মেনষ্ট্ৰুৱেশ্যন, মেনষ্ট্ৰুৱেল হাইজিন মেইনটেইন কৰা বহুত ইম্পৰ্টেণ্ট হয়। আৰু এই বস্তুটো যেনেকে প্ৰিপেয়াৰ কৰে পেৰেণ্টছে নিজৰ গাৰ্ল চাইল্ডক, সেইটোতো তেওঁলোকে ইনক্লুড কৰিব পাৰে যে এনেকুৱা হলে এনেকুৱা কৰিবা। প্লাছ আপোনাৰ পিৰিয়ড ট্ৰেকিংটো আপুনি কৰিব পাৰে, চ' দেট আপুনি জানে যে মোৰ এইটো চাইকেল হয়, তো আপুনি এৱেৰ হ'ব পাৰে যে মোৰ আচ্ছা এতিয়া অহা নাই, এইবাৰচোন ডিলে হৈছে, এইবাৰচোন মোৰ 40 দিন হ'ল অহা নাই, এইবাৰচোন মোৰ 20 দিনতে। তো আপোনাৰ চাইকেলটো আপোনাৰ ৰেছপন্সিবিলিটি হয়, চ' নিজে সেইটো এটা ডেট মনত ৰখাটো বহুত ইম্পৰ্টেণ্ট হয়। বাকী এটা বেলেঞ্চ ডাইট খোৱা, বিকজ যেতিয়া আপুনি মেনষ্ট্ৰুৱেট কৰা ষ্টাৰ্ট কৰিব তো ইমান ml আপোনাৰ ব্লাডো গৈ আছে মাহেকত, তো আইৰণ বাগেৰা অলপমান শ্বৰ্ট হবলৈ, কেতিয়াবা কাৰোবাৰ বেছি ব্লিডিং হলে হ'ব পাৰে, তো বেলেঞ্চ ডাইট খোৱাটো বহুত জৰুৰী হয়। তো এই বস্তুটো পেৰেণ্টছক জনোৱা ইম্পৰ্টেণ্ট হয় যে এনেকুৱা কণ্ডিশ্যন হলে দেৰি নকৰে যাতে, আৰু ডক্তৰৰ লগত কনচাল্ট কৰে, বিকজ এইটো ট্ৰিট কৰিব লগা কণ্ডিশ্যন হয়।